গুড মৰ্ণিং গুড মৰ্ণিং আজি আজি কেই নম্বৰত আছিলে 13 নম্বৰ ক্লাছ 10ৰ অনুশীলনী 5.1 5.1ৰ 4 নম্বৰৰ 13টো বাকিবিলাক কৰোৱা হ'ল হয় নাই বাকিখিনি কৰোৱা হ'ল আৰু আগৰ ক্লাছ কোনোবা যদি চোৱা নাই আগৰ ক্লাছ আমাক কৰোৱা আছে এটা এটা কৰি অংক চাব পাৰিব এতিয়া 13 নম্বৰত কি কৈছে কোৱাচোন কোৱা √3 আছে √3 কমা √6 কমা √9 কমা √12 এইকেইটা আছে এটিকে সমান্তৰাল প্ৰগতিত আছে না আমি পৰীক্ষা কৰিব লাগিব এইকেইটা আছে হয় এইটো চোৱা সমান্তৰাল প্ৰগতিত আছে নাই যে √3 √6 √9 √12 সমান্তৰাল প্ৰগতিত আছে নাই ইয়াত কৈছে কি তলৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে প্ৰথমে সমান্তৰাল প্ৰগতিত আছে না আমি চাব লাগিব মানে ইয়াৰ মাজে ডিফাৰেন্স যিটো পাম ইয়াৰ মাজে ডিফাৰেন্স সেইটোৱে পাব লাগিব তেতিয়া আমি কি বুজি পাম এইটো সমান্তৰাল প্ৰগতিত আছে বুজি পালি নাই এতিয়া চোৱা এইটো কিছে a1 a2 a3 a4 যদি প্ৰথম পদ a1 দ্বিতীয় পদ a2 তৃতীয় পদ a3 চতুৰ্থ পদ a4 তাৰপিছত a5 a6 মানে অনন্তলৈকে হয় নাই একদম ইনফিনিটিভ লৈকে গৈ আছে বুজি পালি নাই এতিয়া চোৱাচোন সমাধান সলিউশন বুলি শৰ্টকে দিম সমাধান ইয়াত a1 কিমান আছে √3 a1 আছে √3 কমা a2 কিমান আছে a2 আছে √6 কমা ঠিক আছে a3 কিমান আছে √9 a4 কিমান আছে √12 এই সিহঁতৰ মাজত ডিফাৰেন্স চাব লাগিব হয় নাই এটা চোৱাচোন কমন ডিফাৰেন্স অন্তৰ চাব লাগিব অন্তৰ চাম এতিয়া দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিম তাৰপিছত চতুৰ্থ পদৰ পৰা তৃতীয় পদ মাইনাস কৰিম তেতিয়া কি পাই যাম অন্তৰ পাই যাম এতিয়া চোৱাচোন দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিম ইজুকেল হয় নাই চতুৰ্থ পদৰ পৰা তৃতীয় পদ মাইনাস কৰিম এতিয়া চোৱা a2 মান কিমান আছে দ্বিতীয় পদ √6 কিমান আছে √6 প্ৰথম পদ কিমান আছে √3 ইজুকেল চতুৰ্থ পদ কিমান আছে √12 ইজুকেল তিনৰ পদ কিমান আছে √9 এতিয়া চোৱা সিহঁতৰ অন্তৰ কিমান হ'ব √6 পৰা √3 বিয়োগ কৰিলে কিমান পাম কোৱা হা কিমান পাম √3 পাবি নেকি এইটো চোৱা তেনেকুৱা বিয়োগ কৰিলে নহয় এইটো √3 আছে নাই এইটো চোৱা √3 √2 এনেকুৱা ভাগ কৰিব পাৰিলে 3 2 গুণ 6 হয় নাই সেইকাৰণে ওপৰত 3ৰ ওপৰতো ৰুট 2ৰ ওপৰতো ৰুট তাৰপিছত মাইনাস √3 এইটো ঠিক আছে এতিয়া চোৱা ইয়াত চোৱা এইটো ভাগ কৰিলে কিমান হ'ব √3 3 4 গুণ 12 হয় নাই আৰু আমি এনেকুৱা ৰুট দিব পাৰো এনেকুৱা দিব পাৰো আৰু এইটো কিমান হ'ব √3 into √3 এনেকুৱা ভাগ কৰি পাৰি নাই ভাঙিব পাৰি নাই এনেকুৱা ভাঙিব পাৰি এইটো চোৱা এইটো চোৱা এইটো যেনিবা √12 আছে নাই √12 ইজুকেল 3 পূৰণ 4 ঠিক আছে 3ৰ পৰা এই ৰুটৰ পৰা যদি 3টোক আমি বাহিৰ কৰিম তো আমি বাহিৰ কৰিব নোৱাৰিম গতিকে √3 হ'ব কিন্তু 4টোক ৰুটৰ পৰা বাহিৰ কৰিলে কিমান হ'ব 2 इसीलिए 2 लिखा है समझ में आया है आया हाँ ये कॉमन की আছে ইয়াৰ পৰা √3 কমন লব পাৰি নাই √3 কমন ললে থাকিব কিমান ইয়াত √2 - 1 এই থাকিব বুজি পালি নাই এতিয়া চোৱা ইয়াৰ পৰা কমন কি আহিব √3 কমন কিমান আহিব √3 কমন আহিব ইয়াত থাকিব কিমান 2 - 2 - √3 থাকিব গতিকে ইয়াৰ ডিফাৰেন্স কমন ডিফাৰেন্স বেলেগ বেলেগ লাগিছে কমন ডিফারেন্স মিলিছে জানো নাই মিলা বেলেগ বেলেগ আছে চাচোন কমন ডিফারেন্স নাই মিলা এই সমানত প্ৰগতিত নাই তেনেহ'লে ক'ব পাৰি চাচোন উত্তৰত কি আছে নাই হয় নাই কাৰণ ইয়াৰ কমন ডিফারেন্স চোৱা দ্বিতীয় পদৰ পৰা প্ৰথম পদ কমন ডিফারেন্স কিমান পালো √3 into √2 - 1 হয় নাই চতুৰ্থ পদৰ পৰা তাৰপিছত তৃতীয় পদ মাইনাস কৰি পিনে আমি কমন ডিফারেন্স পালো √3 into 2 - √3 বুঝি পালি নাই
মিলা নাই, গতিকে এইটো সমান্তৰাল প্ৰগতিত নাই। সমান্তৰাল প্ৰগতিত নাই, লিখি দিয়া। এতেকে এইটো সমান্তৰাল প্ৰগতিত নাই। এতেকে সমান্তৰাল প্ৰগতিত নাই, ঠিক আছে। সমান্তৰাল প্ৰগতিত নাই, বেছি টান নাই, অংকটো ইজি আছে। এইবোৰ যধে-মধে বিয়োগ নকৰিবি, √6 পৰা √3 বুলি √2 মাইনাছ কৰি নিদিবি, বুজি পাইছা নাই? দাদা অংকটো এইবোৰ শিকিব লাগিব তোমালোক কেলকুলেশ্যন। মই এতিয়া কেনেকে কৰিলো বুজি পালি নহয়? লিখি লোৱা। ইয়াৰ পাছত কোনটো কৰিম? 13 হৈ গ'ল 14 নম্বৰ। হ'ল এইটো লিখি লোৱাচোন। লিখা হ'ল? মই হাৰিছো নহয় ন? কাৰ কাৰ অংক কৰি কৰি প্ৰেক্টিচ পুৰা ক্লিয়াৰ হৈছে কোৱাচোন? কনচেপ্ট ক্লিয়াৰ হৈছে নে তোমালোকৰ? কোৱা না, অকল মুখস্থই কৰি কৰি বহি আছে? কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। কি আহিলে এতিয়া? 14 আহিব ন? IVO, XIVO নহয় ya? Voice কি di দিল? রোমান হইতে কি এরা খাওয়া চোদন নাকি? ক কি আছে ক? ক কি আছে? 1 স্কয়ার কিমান? 1 স্কয়ার কমা 1 এর পর 3 স্কয়ার কমা 5 স্কয়ার কমা 7 স্কয়ার কমা আর 9 ডট 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 একদম অনন্তলৈকে গৈ থাকিব, হয় নাই? কোনো সীমা নাই, লিমিট নাই, সীমা নাই। এতিয়া চোৱা, হা কি হ'ল? কেলে বিমল কি আছে? বিমল ঘৰলৈকে যাব লাগিব। বিমল ঘৰ কি নিকু ঘৰ এইপিনে চব গৈ পাই যাব। বিমল নিকু চব পাই যাব। এতিয়া চোৱাচোন, এইটো 1 স্কয়ার 3 স্কয়ার 5 স্কয়ার 7 স্কয়ার এর কেইটা পদ দিয়া আছে? 4টা পদ দিয়া আছে। এতিয়া আমি সমান্তৰাল প্ৰগতিত গৈছে নাই চাব লাগিব। উঠনি কৰাটো লিখিয়া হ'ব, হয় নাই? সলিউশন লিখিম, সলিউশন F1 প্ৰথম পদ কিমান? 1 স্কয়ার কমা A2 দ্বিতীয় পদ কিমান? 3 স্কয়ার কমা তৃতীয় পদ কিমান? A3 5 স্কয়ার কমা চতুৰ্থ পদ কিমান? 7 স্কয়ার। এইখিনি আমি পালো 1 3 5 7। এতিয়া আমি সিহঁতৰ মাজত কমন ডিফাৰেন্স চাম, অন্তৰ চাম, হয় নাই? সাধাৰণ অন্তৰ চাম। দ্বিতীয় পদ মাইনাস প্ৰথম পদ ইজুকেল চতুৰ্থ পদ মাইনাস তৃতীয় পদ। এইটো বুঝিলি? এতিয়া চোৱা কি হ'ব। দ্বিতীয় পদ কি আছে? 3 স্কয়ার, প্রথম পদ দ্বিতীয় পদ 3 স্কয়ার ন, প্রথম পদ 1 স্কয়ার, 1 to 1 দিলে হয় নাই? বাই দি দিছো, তোমালোকৰ মন যদি বেয়া লাগিছে। চতুৰ্থ পদ কিমান আছে? 7 স্কয়ার, 3 নম্বৰ পদ 5 স্কয়ার। এই বিয়োগ কৰিলে কিমান পাম? 3 স্কয়াৰৰ ভ্যালু কিমান? 3 স্কয়াৰৰ মান কিমান? বলিয়ে 3 স্কয়াৰৰ মান কিমান? ইজুকেল কিমান হ'ব? 9, হয় নাই? 3 3 গুণ 9। আমি কিমান লিখিম ইয়াত? 9 মাইনাস 1 স্কয়াৰৰ ভ্যালু 1 ইজুকেল 7 স্কয়াৰ ভ্যালু কিমান? 49। 5 5 স্কয়াৰ ভ্যালু 25। বিয়োগ কৰ কিমান পাম? 9 ৰ পৰা 1 গলে কিমান পালো? 8। 49 ৰ পৰা 25 গলে কিমান? 9 से 5 গলে 4, 4 से 2 গলে 2, 24। কমন ডিফারেন্স 8 আৰু 24 আছে। কিমান আছে? 8 আৰু 24 আছে। গতিকে সমান্তৰাল প্ৰগতিত হ'ব জানো? হা নহ'ব। সমান্তৰাল প্ৰগতিত নহ'ব। 8
হয় নাই? সমানান্তৰ প্ৰগতিত হ'ব জানো? নাই, এই দুটা বেলেগ সমানান্তৰ প্ৰগতি এতেকে সমানান্তৰ প্ৰগতিত নাই। সমানান্তৰ প্ৰগতিত নাই। ঠিক আছে, উত্তৰ নাই বুলি আছে হয় নাই? নাই। বেছি টান নাই, লিখি লৈ অংকবোৰ একদম আহিব পৰীক্ষাত 1-2 মাৰ্ক আহিব। বেছি টাইম নলবি দেই, খালি মানখিনি কেলকুলেশ্যন কৰাটো তোমালোকে অলপ শান্তিকে কৰিবি, যধে-মধে কৰি যদি ভুল হৈ যাব। এতিয়া এইটো এটা লাষ্ট আছে। XV 15 নম্বৰ লিখা হ'ল। এইটো একবাৰ মই চাইড হৈ গৈছো, লিখি লোৱা। 15 নম্বৰ এইটো হয় নাই? 15 নম্বৰ এক্স কি আহিব? XV 15 এইটো আহিব ন? XV কচোন কি কি আছে XV? কোৱা কি কি আছে? ক কিতাপ চাই কো। 1 স্কয়াৰ আছে। দুখনিৰ পৰা কি চাই কৈছিলি? কিতাপ ওলাবি চাচোন। কিতাপ ওলাইছা? 5.1 ৰ 4 নম্বৰটো আৰু 4ৰ পৰা অংক আছে নি? এইটো 5.1 আজি শেষে হ'ব। 5.2 কৰাব লাগে। 5.1 শেষ হ'ব, কমপ্লিটলি শেষ হ'ব। এই একটা অংক আছে, ক কি কি আছে কচোন তাক চাই মেলি। 1 স্কয়াৰ 1 স্কয়াৰ 5 স্কয়াৰ 7 স্কয়াৰ 73 আছে। ইয়াত স্কয়াৰ 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 73 আহি গ'ল। এই সমানান্তৰ প্ৰগতিত গৈছে আমি চাব লাগিব, হয় নাই? সমানান্তৰ প্ৰগতিত গৈছে চোৱা। প্ৰথম পদটো কি দিয়া আছে? 1 স্কয়াৰ। দ্বিতীয় পদটো কিমান দিয়া আছে? 5 স্কয়াৰ। তৃতীয় পদটো কিমান দিছে? 7 স্কয়াৰ। চতুৰ্থ পদ কিমান দিছে? 73 ডট 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 পুৰা অনন্তলৈকে আহি আছে, হয় নাই? এতিয়া চোৱা, এই অনুক্ৰমটো, এই সিকুৱেন্সটো সমানান্তৰ প্ৰগতি আছে নাই? তোমাক একবাৰ নিজে কৰিছা নি? কৰি আছা নেকি? এবাৰ চেষ্টা কৰিছা, মই কৰি দিম। চবে চেষ্টা কৰা, এবাৰ চেষ্টা কৰি চোৱা আৰু কৰি দিম। কাৰ কাৰ উত্তৰ ওলাইছে মোক কমেন্ট কৰি জনোৱা। কমেন্টত জনোৱা কাৰ কাৰ মানে ইয়াৰ সাধাৰণ অন্তৰ কি কি পাইছা। কোনোবা যদি আমাৰ ক্লাছ চাই আছে কমেন্ট কৰি জনোৱা, সাধাৰণ অন্তৰ কি কি পাইছে কমেন্ট কৰি জনোৱা। তাৰপিছত মই অংকটো কৰি দিম। সাধাৰণ অন্তৰ কিমান পাইছে কোৱা, চবে কোৱা। সবাই নিজে নিজে বহি কলম উলিয়াই পিনে লিখি কৰি পিনে অংকটো কোৱা যে সাধাৰণ অন্তৰ কি পাইছে। সবে চাই চাই কৰা ভালকে, বেছি টান নাই, কৰা আৰু কমেন্ট কৰি জনোৱা সাধাৰণ অন্তৰ কিমান পাইছে। কমন ডিফাৰেন্স কিমান তোমালোকে পাইছা মোক কমেন্ট কৰি জনোৱা। তোমালোকৰ হল নাই? কিমান পালি? কৰিছ? চা ইয়াত মই লিখিছো সলিউশন। সলিউশন A1 কিমান আছে? 1 স্কয়াৰ। B1 কিমান আছে? B আহিব। A2 হ'ব। A2 কিমান হ'ব? A2 হ'ব 5 স্কয়াৰ। A3 তৃতীয় পদ কিমান হ'ব? 7 স্কয়াৰ। A4 চতুৰ্থ পদ 73। সিহঁতৰ মাজত সাধাৰণ অন্তৰ কিমান হ'ব এতিয়া? এই চোৱা, দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিম, ইকুৱেল চতুৰ্থ পদৰ পৰা
তৃতীয় পদ যোগ কৰিম হয় নাই দ্বিতীয় পদ কিমান আছে দ্বিতীয় পদ 5 স্কোয়ার প্রথম পদ কিমান আছে 1 স্কোয়ার ইকুয়াল চতুর্থ পদ কিমান আছে 73 তৃতীয় পদ কিমান আছে 72 কিমান পালি তই কোৱা 24 আৰু 36 সবে কোৱা সবে কমেন্ট কৰি কোৱাচোন কোনে কিমান কিমান পাইছে কমেন্টত জনো হা লাষ্টত 73 চতুৰ্থ পদটো 73 আছে কোৱা কিমান পালি পুনম কিমান পালি কোৱা এইটো চোৱা দ্বিতীয় পদ কিমান আছে 5 স্কোয়ার প্রথম পদ 1 স্কোয়ার চতুর্থ পদ কিমান আছে চতুর্থ পদ কিমান আছে 73 আর তৃতীয় পদ কি আছে 7 স্কোয়ার এই যে 5 স্কোয়ার ভ্যালু কিমান 25 1 স্কোয়ার 1 ইকুয়াল 73 থাকিব 7 স্কোয়ার ভ্যালু কিমান 49 হয় নাই 25 पर 1 গলে কিমান হ'ব 24 73 पर 49 গলে কিমান হ'ব ইয়াৰ পৰা 1 ধাই গল 13 13 পৰা 9 গলে কিমান 4 হয় নাই ইয়াত কিমান থাকিল 6 পৰা 4 গলে 24 থাকিব ৰে এটা সমান্তৰাল প্ৰগতি কিমান পালো 24 হে তই কিমান পালি পূৰণ কৰি দিলি বেলেগ দেখিলি তই ক্যালকুলেশন ইয়াত কৰি ভুল কৰিলে পৰীক্ষাটো ইয়াত কৰি ইয়াত যেনেকৈ খেলিবি ফাইনেলো তেনেকুৱাই খেলিবি হয় নাই এতিয়া যদি খেলিবল ভালকে পঢ়া নাই ফাইনেল में भी नहीं सकेगा আৰু কাৰ এনসার 24 আহিছে যদি 24 আহিছে ইয়েস বুলি কমেন্ট কৰা আৰু যদি 24 অহা নাই নো বুলি কমেন্ট কৰা হল 24 এটাকে সিহঁতে সমান্তৰাল প্ৰগতিত আছে লিখি দে এটাকে সমান্তৰাল প্ৰগতিত আছে সমান্তৰাল প্ৰগতিত আছে হয় নাই আৰু সাধাৰণ অন্তৰ কিমান হল সিহঁতৰ সাধাৰণ অন্তৰ কিমান হ'ব ডি ইকুয়াল কিমান হ'ব 24 কিমান পালো ডি ইকুয়াল পালো 24 এতিয়া পৰৱৰ্তী তিনটা পদ আমাক উলিয়াই দেখাব লাগিব পৰৱৰ্তী তিনটা পদ হল কিমান আমি উলিয়াই দেখাম চ এতেকে পৰৱৰ্তী তিনিটা পদ হ'ব পৰৱৰ্তী তিনটা পদ শুনা ইয়াত কেইটা পদ দিয়া আছে একটা দুটা তিনটা চাৰিটা পদ দিয়া আছে ইয়াৰ পাছত আৰু কেইটা পদ আমাক উলিয়াব কৈছে তিনটা পদ তো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দিয়াই আছে আমাক এটা আৰু তিনটা পদ কিটিলে 5 নম্বৰ উলিয়াম 6 নম্বৰ উলিয়াম 7 নম্বৰ উলিয়াম হয় নাই এই 5 নম্বৰ যদি উলিয়াবলৈ হলে কি লিখিম a + 4d গুড তাৰপিছত 6 নম্বৰ পদ উলিয়াবলৈ হলে a + সবে ক 5d হা গুড এটা 7 নম্বৰ পদটো ক a + 6d এইবোৰ মনত থবি a + 6d এইটো ফৰ্মুলা হয় নাই এতিয়া চোৱা প্ৰথম পদ কিমান আছে প্ৰথম পদ 1 স্কয়ার ভ্যালু কিমান 1 স্কয়ার ভ্যালু কিমান 1 গতিকে প্ৰথম পদ আমি 1 লিখিলো প্লাস 4 আছে 4 টু d লগত পূৰণ হৈ আছে নাই এতিয়া d কি হয় d 24 কিন্তু d এটা সাধাৰণ অন্তৰ ইংলিশত কি বুলি কয় কমন ডিফারেন্স হয় নাই d এটা হল কিমান পালো d ৰ ভ্যালু কিমান পালো 24 পালো গতিকে 4 লগত d টো পূৰণ হৈ আছে তেন্তে 4 লগত 24 পূৰণ হ'ব নে 24 পূৰণ হ'ব এটো কমা এটো এর ভ্যালু কিমান পালো 1 + 5 ইয়াতো 24 পূৰণ হ'ব নে 24 পূৰণ হ'ব কমা এর ভ্যালু 1 + 6 কিমান হ'ব 24 ঠিক আছে এটা পূৰণ কৰিম কিমান পাম 1 + 4 আর 24 পূরণ করলে কিমান হবে 4 4 গুণ 16 4 2 গুণ 8 8 1 9 হ্যাঁ 96 পালো কমা
এইটো 1 প্লাস 5 4 গুণ কিমান এই পূৰণ কৰিব লাগিব প্ৰথমে 5 4 গুণ 20 5 2 গুণ 10 10 5 2 গুণ 5 4 গুণ 20 হইল 5 2 10 2 12 120 কমা 1 প্লাস 6 4 গুণ কিমান 24 উকলা 2 6 2 গুণ 12 12 2 144 হ্যাঁ आंसर এইটো নাই এটা যোগ কৰিব বাকি আছে হয় নাই 96 আৰু 1 যোগ কৰিলে কিমান হ'ব এইটো মই ওপৰত লিখিছো দেই ইয়াত তলত দেখি নাপায় 97 কিমান আছে 97 পালো তাৰপিছত কিমান পাম 121 কিমান পাম 121 তাৰপিছত কিমান পাম 145 এইটো হ'ব নেকি আনসাৰ না নাই হ্যাঁ আর নাই বুলি কৈ দিলি যোগ নকৰাকে মানে হয় নে এতিয়া চোৱা এইটো হল 5 নম্বৰ পদ এইটো 6 নম্বৰ পদ এইটো কিমান হল 7 নম্বৰ পদ এই তিনিটা পদ হয় নাই এতেকে পৰৱৰ্তী তিনিটা পদ এইকেইটা দেই পৰৱৰ্তী তিনিটা পদ এইকেইটা হ'ব 73 ৰ পৰা কি আহিব 97 97 ৰ পৰা কি আহিব 121 121 ৰ পৰা কি আহিব 145 গতিকে এই তিনিটা সমান্তৰাল প্ৰগতিত আছে গতিকে আমি এইটো এই সিকোয়েন্সটো শুনা এইটো কি বুলি অনুক্ৰম বুলি কয় নাই এই সিকোয়েন্সটো এটা সমান্তৰাল প্ৰগতিত গৈ আছে বুজি পালি নাই আৰু হিয়তৰ মাজৰ সাধাৰণ অন্তৰ কিমান হল 24 ইয়াৰ 7 স্কয়াৰ আৰু 73 মাজৰ সাধাৰণ অন্তৰ কিমান 24 হয় নে 24 গৈ আছে তোমালোকে এটা লিখি লোৱাচোন বেছি টান নাই নহয় এইটো অংক এইখিনি তো পৰীক্ষাত আহিলে মই আশা কৰিম নে বিশ্বাস কৰিম তোমালোকে পাৰিবা বুলি হ্যাঁ মই আশা কৰি থম নে বিশ্বাস কৰি থম যে তোমালোকে এই অংককেইটা আহিলে পৰীক্ষাত পাৰিবা বুলি কোৱা বিশ্বাস কৰি থম পুৰা 100% এটা মিস্টেক নহব পৰীক্ষাত ঠিক আছে মই পুৰা বিশ্বাস কৰি থম যে তোমালোকে অংকখিনি আহিলে পৰীক্ষাত পাৰিবা বুলি দেই আৰু ঘৰত কেইবাৰ ৰিভিজন কৰিবা যিমান পাৰিছো বুলি এৰি নিদিবা নহলে এইটোৱে দিগদাৰ হৈ যাব তোমালোকে যিমান উজু হৈ যাব প্ৰেক্টিচ কৰি কৰি ইমান তোমাৰ সময় কম লাগিব কমতি সময়ত অংকবোৰ এনসাৰ কৰিব পাৰিবা পৰীক্ষাত বুজি পালা নাই তেতিয়া ইমান মাথা মাৰিব নালাগে কমতি সময়ত এনেকৈ যে ৰিভিজন কৰ যে মনত থাকি যাব যে ইয়াৰ পাছত এইটো ইয়াৰ পাছত এইটো এইটো ইয়াৰ পাছত এইটো আছে বুজি পালি নে এটা মনত থাকি যাব গতিকে মই আশা কৰি থম তোমালোকে সমান্তৰাল প্ৰগতিৰ প্ৰথম চেপ্টাৰ 5.1 ৰ গোটেইখিনি অংক পৰীক্ষাত আহিলে পাৰিবা বুলি এতিয়া মই এমসিকিউ কেইটামান কৰোৱাম ওকে হ্যাঁ এমসিকিউ কাৰণে তোমালোকে ৰেডি হৈ থাকা লিখি লোৱা এমসিকিউ ইয়াৰ 4 নম্বৰত দিয়া আছে কি প্ৰদত্ত সমান্তৰাল প্ৰগতিত এপি2 A25 মানে কি 25 নম্বৰ পদ A25 ৰ মান নিৰ্ণয় কৰা এইটো এটা সিকোয়েন্স হয় -5, -5/2, 0, 5/2 এইটো এটা কিহত আছে অনুক্ৰম কিহত আছে সিকোয়েন্সত আছে এইটো এটা সিকোয়েন্সত আছে বুলি কৈছে প্ৰদত্ত সমান্তৰাল প্ৰগতিত এপি2 A25 ৰ মান নিৰ্ণয় কৰা গতিকে এইটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ তেনেকুৱা পদ আমাৰ গৈ আছে বুজি পাইছা নাই তেনেকুৱা গৈ গৈ লাষ্টত গৈ আমাৰ কি 25 নম্বৰ পদটো কিমান আমাক উলিয়াই দেখাব লাগিব 25 নম্বৰ পদটো কিমান আমাক কি কৰিব লাগিব নিৰ্ণয় কৰিব দিছে এইটো সমান্তৰাল প্ৰগতিত গৈ আছে 25 নম্বৰ পদটো কিমান অপচন দিছে কি এ দিছে 55 বি দিছে 65 সি দিছে 35 ডি দিছে কিমান 10 দিছে এটা 25 নম্বৰ পদত কিমান হ'ব 55 হ'ব 65 হ'ব 35 হ'ব 10 হ'ব কোনটো হ'ব আমাক সেইটোৱে ইয়াত নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া আমি কেনেকৈ নিৰ্ণয় কৰি দেখুৱাম অংকটো কেনেকৈ সমাধান কৰি দেখুৱাম ইয়াত এতিয়া আমি কমটি সময়ত 1 মাৰ্ক দিব কম সময়ত এইখিনি আমি কমপ্লিট কৰিব লাগিব বুজি পাইছা না প্ৰথম আমি কি উলিয়াব লাগিব -5, -5/2 ৰ মাজত সাধাৰণ অন্তৰ কমন ডিফাৰেন্স কিমান তাৰ 0, 5/2 সাধাৰণ অন্তৰ কমন ডিফাৰেন্স কিমান ইয়াক কৈ দিছে যে এইটো সমান্তৰাল প্ৰগতিত আছে বুজি পাইছা এইটো কিহত আছে সমান্তৰাল প্ৰগতিত আছে তো আমি বুজিম যে কি ইয়াৰ মাজত যেটো কমন ডিফাৰেন্স ইয়াৰ মাজত যেটো কমন ডিফাৰেন্স কি থাকিব সেম থাকিব কি থাকিব সমান থাকিব হয় নে তো গতি ইয়াত মাইনাস মাইনাস লগা আছে ইয়াৰ পৰা মাইনাস কৰিলে তোমালোকৰ অলপ লাফৰা হ'ব অংকটো অলপ বেছি দীঘলীয়া হৈ যাব তো প্ৰথমে এই দুটা সংখ্যা লৈ লৈছো এইটো কি কেই নম্বৰ পদ চতুৰ্থ পদ আৰু কি তৃতীয় পদ মই যদি চতুৰ্থ পদ ললো 4 আৰু তৃতীয় পদ কিমান ললো A3 বুজিলি A3 ললো সিহঁতৰ মাজত কমন ডিফাৰেন্স কিমান চতুৰ্থ পদ কিমান পালো 5/2
2 মাইনাছ কিমান পালো 0 এইটো কি হয় কমন ডিফাৰেন্স d কিমান পাম 5/2 ৰ পৰা 0 বিয়োগ কৰিলে কিমান হ'ব 5/2 পালো এতিয়া d ৰ মান কিমান পালো therefore d ইকুৱেল কিমান পালো 5/2 এতিয়া সিহঁতৰ মাজৰ এই কেইটাৰ মাজৰ কমন ডিফাৰেন্স কিমান আছে 5/2 এতিয়া আমাক কি লাগে 25 নম্বৰ পদটো কিমান হ'ব 25 নম্বৰ পদত কি সংখ্যা থাকিব 25 নম্বৰ পদ উলিয়াবলৈ হলে তোমালোকে লিখি দিকি a25 ইকুৱেল ফৰ্মুলা শিকাইছিলো a প্লাছ 25 থাকিলে ইয়াত 1 মাইনাছ কৰি লিখিম কি 24 তাৰপিছত পূৰণ d বুজিলি এইটো যদি ক্যালকুলেশন কৰিম a এর মান কিমান বহাম প্ৰথম পদ কিমান আছে -5 কিমান আছে -5 প্লাস 24 বহিব হয় না 24 টো d ৰ লগত পূৰণ হৈছে 24 টো d ৰ লগত পূৰণ হৈছে d ৰ ভ্যালু কিমান পালো 5/2 গতিকে 5/2 আমি 24 ৰ লগত পূৰণ কৰাই দিম এইটো বুজিলি প্ৰথমে আমি পূৰণ কৰাখিনি আগতে সমাধান মানে সলিউশন কৰিব লাগিব সলভ কৰিব লাগিব বাকি ডখৰ পাছত যোগ বিয়োগ পাছত হ'ব দেই 2 24 হৰণ কৰিলে কিবাৰ যাব 12 বাৰ যাব নাই -5 প্লাস 12 পূৰণ 5 এতিয়া সব -5 প্লাস 5 12 কিমান 60 মাইনাসে প্লাসে মাইনাস যদি বিয়োগ কৰিম 60 ৰ পৰা 5 গলে 55 ডাঙৰ প্লাস আছে আমি কিমান পালো 55 গতিকে 25 নম্বৰ পদটো কিমান থাকিব 25 নম্বৰ টাৰ্মছত কিমান থাকিব 55 থাকিব কিমান থাকিব অপচন 55 থাকিব অপচন এ নম্বৰ থাকিব অপচন এ নম্বৰ থাকিব এতিয়া আমি যিমান পাৰো সহজ কমটি সময়ত এমসিকিউ এনসাৰ উলিয়াবলৈ শিকিব লাগিব প্ৰথমে কি উলিয়াব লাগিব কমন ডিফাৰেন্স তাৰ পাছত তোমালোকে এই ফৰ্মুলাটো মনত থবা এইটো 25 নম্বৰ পদৰ ফৰ্মুলা হয় বুজি পাইছানে এনেকৈ এমসিকিউ খিনি কৰা হল তোমালোকে লিখি লোৱা